সংক্ৰমণৰ মাজতো অসমত অব্যাহত ৰঙালীৰ উৎসাহ উদ্দীপনা বিহুৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিছে SOP। ডিব্ৰুগড়ত শুকুৰবাৰে পুনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। কথাটো কেজুৱেলি ল'ব নালাগে, অত্যন্ত গভীৰভাৱে সকলোৱে হয়তো অনুধাৱন কৰা উচিত। আৰু যোৱাবাৰ যেনেধৰণে অসমৰ ৰাইজে ঐক্যবদ্ধভাৱে চৰকাৰৰ সৈতে মিলি COVID-19ৰ বিৰুদ্ধে সফলতাৰ যুঁজ দিছিল, এইবাৰো যুঁজ দিয়ক। কাৰণ আমি প্ৰতিগৰাকী অসমৰ নাগৰিক সুস্বাস্থ্য অধিকাৰী হৈ থকাটো মনে প্ৰাণে বিচাৰোঁ। সেইবাবে চৰকাৰৰ তৰফৰ পৰা এইখিনি নীতি নিৰ্দেশনা দিয়া হৈছে। স্বাস্থ্য বিভাগে বাৰম্বাৰ ৰাইজক সোঁৱৰাই আছে আৰু জিলা পৰ্যায়তো জিলা প্ৰশাসনে জইণ্ট ডাইৰেক্টৰ হেল্থ অন্যান্য স্বাস্থ্য বিভাগৰ কৰ্মকৰ্তাসকলে এই ক্ষেত্ৰত ৰাইজৰ সৈতে মিলি দিনে নিশাই বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। গতিকে কেৱল ৰাইজৰ মাজত এটা আমি সচেতনতা বিশেষভাৱে গঢ় দিব লাগিব, যাতে সকলোৱে এই কথা উপলব্ধি কৰে যে আমাৰ এই COVID-19ৰ বিৰুদ্ধে যুঁজখনত এটা গুৰুত্বপূৰ্ণ দায়িত্ব আছে। কিন্তু ইমানৰ পিছতো ৰাজ্যৰ ভিন্ন প্ৰান্তত বিহুৰ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণৰ নামত চূড়ান্ত অৱজ্ঞা কৰিছে SOP। তেনে ক্ষেত্ৰত একাংশ বিহু সমিতিৰ কাৰ্যই সন্মুখীন হৈছে সমালোচনাৰ। সেয়ে শিল্পী বিপিন চাওডাঙৰ বিহু সমিতিলৈ আহ্বান। কাল কৰোণাই এতিয়া থিয় দিছে যদিও আমাক বিহুখন পাতিবলৈ দিলে 11 বজালৈকে হ'লেও পাতিবলৈ দিছে। তাৰ কাৰণে আমি চৰকাৰক আদৰণি জনাইছোঁ। কিন্তু আমাক অকণমান টাইম যদি অকণমান বঢ়াই দিলে হ'লে তেতিয়া বেছি ভাল আছিলে, আদৰণি সমিতি বা উদযাপন সমিতিৰ কাৰণে বা আমাৰ শিল্পীসকলৰ কাৰণে। যি কি নহওক আমি চৰকাৰৰ বিৰুদ্ধেতো কেতিয়াও যাব নোৱাৰোঁ। গতিকে আমি আয়োজক সমিতিক, বিহু উদযাপন সমিতিক আমি আমাৰ সাংস্কৃতিক কৰ্মীসকলৰ তৰফৰ পৰা আমি আহ্বান জনাম যাতে খুব সোনকালে আমাক তুলি দিয়ে, অন্ততঃ মানে আমাক 8:30, 9টা বজাত আমাক তুলি দিয়ে আৰু 11টা বজাত প্ৰগ্ৰেম শেষ কৰিবলৈ অনুমতি দিয়ে। আনহাতে বৰ্তমান পৰিস্থিতিৰ সন্দৰ্ভত চৰকাৰক সমালোচনা শিল্পী মানস ৰবীনৰ। SOPক লৈ প্ৰশ্ন মানস ৰবীনৰ। শিল্পীয়ে কেতিয়াও 11টা বজাৰ পিছত গীত পৰিৱেশন কৰিম বুলি নাভাবে। আমাক যেতিয়াই মাতে আমি তেতিয়াই যাম। এতিয়া মূল কথাটো হৈছে কোভিডৰ ইমান ভয়ংকৰভাৱে সংক্ৰমণ চলি থকাৰ সময়ছোৱাত আচলতে বিহুৰ অনুষ্ঠানবোৰ অনুষ্ঠিত কৰিবলৈ দিয়াটোৱেই এটা গৰ্হিত কাম বুলি মই অনুভৱ কৰোঁ। কাৰণ সংস্কৃতিতকৈ বা মনোৰঞ্জনতকৈ জনস্বাস্থ্য বহুত ওপৰত। 300জন শিল্পীৰ কথা চিন্তা কৰি যদি 3 কোটি মানুহৰ জীৱনৰ লগত কোনোবাই হেতালি খেলিছে, সেইটো ভাল কথা নহয়। আমাৰ যিসকলে বিহু অনুষ্ঠিত কৰে তেওঁলোক খুব প্ৰফেশ্যনেল মানুহ নহয়। তেওঁলোকক 11টা বজাত শেষ কৰিব লাগিবই বুলি নিৰ্দেশ দিলেও কৰিব নোৱাৰিব পাৰে। মানুহ নাহে, বিভিন্ন কথা থাকে। গতিকে মই অন্তৰৰ পৰা এইটো অনুভৱ কৰোঁ যে যদি সংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে তেনেহ'লে অনুষ্ঠান বাতিল কৰিবলৈ চৰকাৰে নিৰ্দেশ দিলেও আমাৰ আপত্তি কৰিবলগীয়া একো নাই। কিন্তু 11টা বজাত নকৰি 11টাতকৈ পিছত নকৰিব। কৰোণা কি 11টাৰ পাছত আহিবলৈ ৰৈ থাকিব নেকি? তেনেকুৱা কথা হ'ব নোৱাৰে। হয়, পুনৰ ব্যাপক সংক্ৰমণ হৈছে কৰোণাৰ। পৰিস্থিতিয়ে গতি কৰিছে জটিলতাৰ দিশে। এনে ক্ষেত্ৰত জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সকলো সজাগ হোৱাৰ সময়। ব্যুৰ ৰিপৰ্ট, প্ৰাগ নিউজ।